নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অইল বিভাগৰ ফালৰ পৰা নতুন চাকৰি আহি গ'ল। আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব আৰু অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে এইসমূহ পদ মুকলি কৰা হৈছে। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 26 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ থাকিব। আৰু এই পদসমূহত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকে চাব পাৰে 22 জুলাইৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 21 আগষ্টলৈকে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে আপোনালোকে চাব পাৰে। প্ৰথম পদটো আছে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 379টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 3 ইয়াৰ ডিপ্ল'মা আপোনালোকৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিচিছৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকৰ 21টা মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 50% মাৰ্ক থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকে চাব পাৰে ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল আছে আপোনালোকৰ 38টা ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ টেকনিকেল এটেণ্ডেণ্টৰ। ইয়াত টোটেল ভেকেঞ্চি আপোনালোকৰ 29টা মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ITI কৰা হ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। জেনেৰেল EWS আৰু OBC কেটেগৰী হ'লে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে IOCLৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।